ठीक है, बैठ जाइए सब लोग एक साथ और शुरू करते हैं। আমি আগত বাস্তুপুৰুষৰ উৎপত্তিৰ বিষয়ে পালো है ना। আজি আমি বাস্তুপুৰুষ মণ্ডল বিষয়ে আলোচনা কৰিম। মানে যিজন বাস্তুপুৰুষৰ উৎপত্তি হৈছিল, যিসকল দেৱ দেৱী যিসকলে বাস্তুপুৰুষৰ হেঁচা মাৰি ধৰি পৃথিৱীত তলমুৱাকে হেঁচি ধৰিছিল, সেইসকল কোন কোন আছিলে সেই বিষয়ে আমি আজি আলোচনা কৰিম। বাস্তুপুৰুষ মণ্ডলত ৪৫ জন দেৱতা থকা দেৱতা পোৱা গৈছে। ৪৫ জন দেৱতা আছে। ইয়াৰ ভিতৰত ৩২ জন আছে আৱৰণ দেৱতা, তাৰমানে পেৰিফেৰি, মানে বাস্তুপুৰুষৰ কিনাৰে কাষে কাষে বডিত যিকেইজন দেৱতা আছে, মানে আৱৰি আছে, আৱৰণ দেৱতা কোৱা হয়, তাক কোৱা যায় পেৰিফেৰি দেৱতা। আপোনালোক আৰু ১২ জন আছে অংগ দেৱতা, মানে প্ৰটেক্টিং যিটো ব্ৰহ্মস্থান, ব্ৰহ্মস্থানত এজন দেৱতা আছে আৰু সেইজন হৈছে ব্ৰহ্মা। মুঠতে ৪৫ জন। তাৰ ভিতৰত ৩২ জন আছে আৱতৰণ দেৱতা, পেৰিফেৰি দেৱতা কোৱা যায়। ১২ জন অংগ দেৱতা, প্ৰটেক্টিং দেৱতা। এই নৰ্থ ইষ্টৰ পৰা ঈশান, তাৰ পৰা কমপ্লিটলি এক ৰাউণ্ড যাতে কাষে কাষে গৈ আকৌ দ্বিতীয় যিটো মিলি যায়গে, তাত আছে ৩২ জন। ঠিক আছে। তাৰপিছত ১২ জন মাজত থাকিলে অংগ দেৱতা কোৱা হয়, যিটো প্ৰটেকশ্যনত থাকে, আৰু মাজত আছে ব্ৰহ্মস্থান, সেইটোত তাত থাকিল ব্ৰহ্মা। এই টোটেল ৪৫ জন দেৱতা বাস্তুপুৰুষ মণ্ডলত শাস্ত্ৰ মতে উল্লেখ আছে। ঠিক আছে। বাস্তুপুৰুষ মণ্ডলত যদি নৰ্থ ইষ্টত চাওঁ আমি, তাত ঈশা, সেইটোক ঈশ কোৱা যায়, শিখি কোৱা যায়, ঈশান কোৱা যায়। বুজিছেনে? ঈশা মানে ঈশ মানে ঈশান, আৰু সেইটো শিখি কোৱা যায়। বহুত শাস্ত্ৰত তাত শিখি বুলি আছে। বাস্তুপুৰুষৰ যিটো শীৰ্ষ মানে মাথা তথা মূৰত শিখি আছে, য'ত নৰ্থ ইষ্টটো আছে। এই শিখি হৈছে এক প্ৰকাৰৰ জ্যোতি, মানে শিখা, ফ্লেম, যি সমগ্ৰ বাস্তুপুৰুষ মণ্ডলক পিউৰিফাই কৰে। শিখি, ই সূৰ্যৰ গৰ্ভস্থানতকৈ বেছি শক্তিশালী বুলি কৈছে, বেছি চাৰ্জড দেন সূৰ্য, চান। এই ব্ৰহ্মস্থানত কৈছে যে ব্ৰহ্মস্থানৰ যিটো উৰ্জাতকৈ শিখিৰ যিটো পজিশ্যন, সেইটো হৈছে বেছি শক্তিশালী। নৰ্থ ইষ্টটো সেইকাৰণে ভেৰি ইম্পৰ্টেণ্ট। নৰ্থ ইষ্টটো বহুত দৰকাৰী, বহুত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। এই ঈশ যিটো আছে, ঈশান, যাক কোৱা হয় শিখি, ইয়াৰ ঠিক চাব, ইয়াৰ তলতে আছে আপ, মানে আপবজ, আপ আৰু আপবজ বুলি পাইছে দেৱতা আছে, ইয়াৰ ওচৰতে আছে। আৰু এই স্থানটো
পানীৰ গৰ্ভস্থান কোৱা যায় বুজি পাইছে পানীৰ গৰ্ভস্থান পোৱা যায় ইয়াৰ যেটো দৈবিক যেটো ঊৰ্জা আৰু দৈবিক যেটো জল অৱস্থিতিৰ বাবে সকলো নেতিবাচক শক্তি নষ্ট পায় কোনো কোনো গ্ৰন্থত এই স্থানক ইছ বুলি কোৱা হৈছে সেইটো মই কৈছো যেটো স্থানত স্বয়ং ভগৱান শিৱ বিৰাজ কৰে শিৱ ঈশানত ঈশত থাকে কাৰণ কেলে উৎপত্তি হৈছিল আৰু তাতে তেওঁৰ স্থান ঈশ সেই কাৰণে ইয়াৰ নাম এটা হৈছে ঈশান যত নেকি ঈশ্বৰ থাকে শিখ বা শিখৰৰ পৰা উৎপত্তি হৈছে শিখ বা শিখৰৰ পৰা উৎপত্তি হৈছে ইয়ে হৈছে ব্ৰেইন বা মগজু যৰ পৰা বাকি বিলাক দেইটি মানে দেৱতাসকল নিয়ন্ত্ৰিত হয় সেই কাৰণে শিখি বাস্তু পুৰুষৰ অতি শক্তিশালী ক্ষেত্ৰ যৰ পৰা অন্যান্য দিশ বা ক্ষেত্ৰসমূহ নিয়ন্ত্ৰিত হয় ডিফাৰেন্স পালে মানে ইষ্ট টু ঈশাঞ্চত ভগৱান শিৱৰ যেটো স্থান ভগৱান শিৱ স্বৰূপটো কি আছে জ্যোতিলিংগম মানে জ্যোতি ফ্লেম দিব্য পোহৰ দৃষ্টি আৰু তাৰ পৰাই সকলো উৎপত্তি আমি সেই বিষয়ে আগত পাইছিলো গতিকে সেই কাৰণে ব্ৰহ্মস্থানতকৈ ইশ যেটো সেই স্থানটো বেছি গুৰুত্বপূৰ্ণ যত নেকি সমস্ত দেৱতাক তেওঁৰ দ্বাৰা সঞ্চালিত হয় আমি যে আগত যে শাস্ত্ৰ পঢ়ি আহিলো না এনেই নহয় ইয়াৰ লগত ৰিলেচন আছে তাৰ মানে বাকিবোৰ গণ্ডগোল থাকিলো যদি ইষ্ট নৰ্থ ইষ্ট এংগেলটো যদি ওপেন ক্লিয়াৰ হৈ যায় না ডিফেক্টলেস হৈ যায় তেতিয়াহলে কি হয় এই ৰাস্তা পাই যায় ঠিক আছে গতিকে আৰু সেই স্থানক হেতু হল মানে এটা প্লটৰ পুৰা নৰ্থ ইষ্ট এংগেলৰ যেটো পেৰিফেৰি মানে আবৰি থকা পজিশন ঠিক আছে তাৰ কিছু অংশত পিছত যেটো আমি মানে আপবাচ যেটো থাকে হেতু হৈছে ডিভাইন ওয়াটাৰ সেই কাৰণে কি হয় যে আগতে যেটো আমি আমাৰ কিতাপত আমি যে আগত আলোচনা কৰি আহিছিলো যে বাউন্ডাৰী ৱালৰ পৰা 3 ফুট 4 ফুট আঁতৰত বনাব লাগে মানে বৰিং কৰিব লাগে গাতে নহয় এতিয়া ৰহস্য বুজি পাইছে আসল কথাটো হৈছে হেতু ডিফেক্ট বনা যায় কাৰণ হেতু ইচ জ্যোতি ফ্লেমত ফায়াৰ ডিফেক্ট কৰিব না ওয়াটাৰ है ना ফ্লেম হেতু হয় গতিকে আমি ঈশ্বৰ ঈশান আৰু শিখি বুলি কয় সেই জায়গাটো যেটো ফাৰ্স্ট ব্লক নৰ্থ ইষ্ট এংগেলত আছে গতিকে এই বিষয়ে গম পালো যত ঈশ্বৰৰ পজিশন তেতিয়া হলে শিবলিঙ্গ প্লেসমেন্ট ইন দি জোন powered শিখি another namely deity is Lord Shiva তাৰ মানে শিবলিঙ্গ যদি এই জোনটোত আমি প্লেসমেন্ট কৰি দিয়া যায় তেতিয়া হলে কি হ'ব পাৱাৰ্ড শিখি মানে শিখি পাৱাৰ্ড হৈ যাব শক্তিশালী হৈ যাব আৰু যেটো অন্যজন যেটোৰ আসল দেইটি যিজন আসল ভগৱান সেইজন হৈ গল লৰ্ড শিৱ তেতিয়া ই পাৱাৰ্ড হৈ যোৱাৰ লগে লগে বাকি দেৱতা বিলাকক কন্ট্ৰোল কৰি লব কৈছে না বাকি যিমান দেৱতা আছে মানে 45 দেৱতাৰ ভিতৰত 44 দেৱতা will be controlled কাৰণ 45 কন্ট্ৰোল কাৰণ তাত বহা লাগে তেটো কন্ট্ৰোলশিপ দি দিয়া যাব না অথৰিটি দি দিয়া যাব কাৰণ শিবলিঙ্গ এতিয়া আমি ডিটেইলিং যেটা আলোচনা কৰিম শিবলিঙ্গটো আমি কিয় তাত বহাম যে শিৱ ফটো নবহালো কাৰণ শিবলিঙ্গৰ অৰ্থ হৈছে কি জ্যোতিৰ্লিংগম জ্যোতি ফ্লেম ভগৱান শিৱৰ উৎপত্তি ক'ৰ পৰা হৈছিলে আমি পাইছিলো আগত ফ্লেমৰ পৰা হৈছিলে
যেটো লিঙ্গম আকাৰে ঠিক আছে যৰ পৰা সমস্ত ব্ৰহ্মাণ্ড যৰ পৰা উৎপত্তি হয় হেনা গতিকে শিৱলিংগ যদি প্লেস কৰা হয় এইটোৰ জন্য তেতিয়ালে পাৱাৰ শিখি আৰু তেতিয়া ভগৱান শিৱ তাত স্থাপন হৈ যোৱাৰ লগে লগে বাকি যিমান বিলাক দেৱতা তাত আছে সেই বস্তুটো কন্ট্ৰোল হৈ যায় আৰু এইখিনিত যেটো লজিক্স থাকিলে সেই কাৰণে চাব যিবিলাকৰ উত্তৰ পূব অংশটো ওপেন ক্লিন ক্লিয়াৰ হৈ যায় বা পানী আহি যায় তেতিয়া চাব হিয়তি মানে গুৰুৰ মাৰ্ক পাই যায় আৰু যেটো কোৱা যায় না মানে প্ৰগ্ৰেছ কৰিবৰ কাৰণে সাপোৰ্টিং যেটো হয় সাপোৰ্ট যেটো হয় না সবৰ পৰা যেটো সহায়ক হয় না সেই বস্তুটো পাই যায় ইউ মে সি দ্য ৰিজাল্টস হেভ বিন ফাইন্ড আৰু সেই বস্তুটো গোসাই গোস্বামী বিলাকে জানে কাৰণে হিয়তি কি কৰে সেই কামটো কৰাৰ কাৰণে গোসাই গোস্বামী মহন্ত ব্ৰাহ্মণ সেই শ্ৰেণীটো যিমানে যি নহওক লাগে হিয়তি বুৰ্বক আৰু মূৰ্খই নহওক কিয় কিন্তু হিয়তক সদায় গোসাই আৰু ঈশ্বৰ জ্ঞানী বুলিয়েই মানুহে মানে কাৰণ হিয়তি বৈদিক তত্ত্বৰ ৰুল জানে This is my research. This is the experimented fact. হ্যাঁ ঠিক আছে কিবা জানিব বিচাৰিলে ক্লিয়াৰ কৰি দিব পৰা যাব ক্লিয়াৰ কৰি দিম তাত যদি ওয়াটার রিসোর্স বহি যায় সেই রাস্তা তার ব্রেন জায়গাত আহি যায় কব যে এটো কিবা ভুল হৈছে যে মাৰ্গদৰ্শন কৰা কোনো গুৰুৰ বা সৎ ব্যক্তি সান্নিধ্য লাভ কৰে